ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছো নৱম শ্ৰেণীৰ ভূগোল খণ্ডৰ তৃতীয়টো অধ্যায় ভাৰতবৰ্ষৰ ভূগোল। দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ'ৰ জৰিয়তে মই ভাৰতবৰ্ষৰ পৰিচয়, ভাৰতৰ অৱস্থিতি আৰু আকাৰৰ বিষয়ে আলোচনা কৰিলো। আজি মই তোমালোকলৈ আগবঢ়াই দিম ভাৰতৰ ভূ-প্ৰকৃতি আৰু ইয়াৰ বিভাগ। মই প্ৰথমটো ভিডিঅ'ত আলোচনা কৰোঁতে তোমালোকক কৈছিলোঁ যে ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ, হয়নে? গতিকে এই ভাৰতবৰ্ষখন যে বৈচিত্ৰ্যময় আৰু কি কি কাৰণত বৈচিত্ৰ্যময় তোমালোকৰ নিশ্চয় মনত আছে নে? ভাৰতবৰ্ষৰ বিভিন্ন সময়ত ভাৰতবৰ্ষলৈ কোনোবাই বেপাৰ বাণিজ্যৰ বাবে, কোনোবাই ধৰ্ম প্ৰচাৰৰ বাবে, হয়নে? বিভিন্ন কাৰণত ভাৰতবৰ্ষলৈ বিভিন্ন জাতি আগমন হৈছিল আৰু সেই জাতিসমূহৰ কিছু কিছু লোকে ভাৰতবৰ্ষতে নিজাববীয়াকৈ থাকিবলৈ লৈছিলে। সেইবাবে ভাৰতত ভাষাৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, সাজপাৰৰ ক্ষেত্ৰত, খাদ্য প্ৰকৰণৰ ক্ষেত্ৰত, ৰীতি নীতি, সংস্কৃতি সকলো দেশতে আমি বৈচিত্ৰ্য দেখিবলৈ পাওঁ। তথাপিও কিন্তু ভাৰতবৰ্ষখন এক অখণ্ড ৰাষ্ট্ৰ হিচাপে নিজকে চিনাকি দি আহিবলৈ সক্ষম হৈছে, নহয়নে? গতিকে এতিয়া আমি ভাৰতৰ ভূ-প্ৰকৃতি, ভাৰতবৰ্ষৰ ভূগোলৰ তৃতীয় পইণ্টটো হৈছে ভাৰতৰ ভূ-প্ৰকৃতি বা ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগসমূহ বিষয়ে আমি আজি আলোচনা কৰিম। ভাৰতবৰ্ষখন যিহেতু বৈচিত্ৰ্যপূৰ্ণ, আমি পাইছিলোঁ তোমালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে ভাৰতবৰ্ষৰ ভূ-প্ৰকৃতি অৱয়ৱসমূহো বৈচিত্ৰ্যপূৰ্ণ হয় বা বিভিন্ন ধৰণৰ ভূ অৱয়ৱে ভাৰতবৰ্ষখন গঠিত হৈ আছে। দেশখনৰ প্ৰায়বিলাক ভূ অৱয়ৱে আমি দেশখনত দেখিবলৈ পাওঁ, যেনে পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, এইসমূহ হৈছে আমাৰ মুখ্য ভূ অৱয়ৱ। ইয়াৰ বুকুতে যি কিছুমান গৌণ ভূ অৱয়ৱো ভাৰতবৰ্ষত দেখিবলৈ পাওঁ। এই সকলোবিলাক মিলিয়ে কি হৈছে, ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ কৰি ভাৰতবৰ্ষখনক বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে, হয়নে? গতিকে মোটামুটিভাৱে ক'বলৈ গ'লে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 10.7% পৰ্বতেৰে আগুৰি আছে আৰু 18.6% সমভূমিৰে আগুৰি আছে। আমি ভূ-প্ৰাকৃতিক ভাগ সকলোৱে জানো, ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক ভাগ 4টা ভাগত ভাগ কৰা হৈছে, হয়নে? যে উত্তৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল। এই 4টা ভাগত আমাৰ ভূ-প্ৰাকৃতিক ভাগটো ভাগ কৰিছে। আমি এই 4টা ভাগত যে ভাগ কৰিলোঁ, তাৰ লগত সেই 4টা ভাগত ভাগ কৰাৰ কিছুমান কাৰণ বা কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে আমাৰ ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগটোক 4টা ভাগত ভাগ কৰিছোঁ। গতিকে সেই কাৰকসমূহৰ বিষয়ে আমি জানিব লাগিব আৰু সেই কাৰকসমূহ হ'ল আমাৰ ভূ-প্ৰকৃতিৰ অৱয়ৱটো প্ৰধানকৈ, যে পৰ্বতেৰে আগুৰা পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, এইসমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়া বা সেইসমূহ অৱয়ৱৰ যিবোৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰিহে আমি ভাৰতবৰ্ষৰ কি কৰিছোঁ, ভূ-প্ৰাকৃতিক ভাগটো ভাগ কৰিছোঁ, হয়নে? সেইবাবে আমি এই অৱয়ৱসমূহৰ বিষয়ে থুলমূলকৈ আমি ভাৰতৰ থকা ভূ-প্ৰাকৃতিক অৱয়ৱসমূহৰ বিষয়ে জানিব লাগিব। এতিয়া আমি গম পালোঁ যে ভাৰতৰ মুঠ মাটিকালিৰ 10.7% পৰ্বতেৰে আগুৰি আছে আৰু 18.6% সমভূমিৰে আগুৰি আছে। এতিয়া চোৱা, ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ আৰু উত্তৰ পূব সীমাত হিমালয় পৰ্বত আৰু ইয়াৰ শাখা পৰ্বতমালাৰে গঠিত, আমি সকলোৱে জানো, হয়নে? গতিকে গোটেই উত্তৰ আৰু উত্তৰ পূব সীমাটোত হিমালয় পৰ্বত আৰু তাৰ শাখা পৰ্বতমালাৰে গঠিত। আৰু এই পৰ্বতমালাত সুউচ্চ শৃংগ, জলপ্ৰপাত, তুষাৰ নৈ, থিয় গিৰিখাত আদিৰো অৱস্থিত হৈ আছে। উত্তৰ ভাৰতৰ যেনেদৰে হিমালয় পৰ্বত আৰু তাৰ শাখা পৰ্বতমালাৰে গঠিত, ঠিক তেনেদৰে দক্ষিণ ভাৰতৰ পৰ্বতসমূহ হৈছে বিন্দা, আৰাৱালী, পূব ঘাট, পশ্চিম ঘাট, সাতপুৰা, মহাদেৱ, মহাকাল। এইসমূহ হৈছে দক্ষিণ ভাৰতৰ পৰ্বত। এতিয়া চোৱা, আমি উত্তৰ ভাৰতৰ পৰ্বতৰ বিষয়ে গম পালোঁ, দক্ষিণ ভাৰতৰ পৰ্বতৰ বিষয়ে গম পালোঁ। তোমালোকে ভালদৰে মনত ৰাখিবা, কেতিয়াবা এই বিষয়টো পৰীক্ষাত আহে।
উত্তৰ ভাৰতৰ পৰ্বতৰ নাম লিখা আৰু দক্ষিণ ভাৰতৰ মালাৰ নাম লিখা। আমি তেতিয়া লিখিব লাগিব উত্তৰ ভাৰতত হিমালয় পৰ্বত আৰু তাৰ শাখা পৰ্বতমালাৰে গঠিত। আৰু দক্ষিণ ভাৰতৰ বহুত পৰ্বত আছে। কি আছে? আৰাৱলী, বিন্দা, সাতপুৰা, মহাদেৱ, মহাকাল, পূবঘাট, পশ্চিমঘাট। তোমালোকে মনত ৰাখিব লাগিব এইকেইটা হৈছে দক্ষিণ ভাৰতৰ পৰ্বত। ঠিক আছে। এতিয়া দক্ষিণ ভাৰতত কিছুমান মালভূমি অঞ্চলো আছে। আমি পাইছিলোঁ ভূ-অৱয়বটো পৰ্বত, পাহাৰ, মালভূমি, সমভূমি পাইছিলোঁ নাই? এতিয়া মালভূমি ভাৰতৰ ভূ-অৱয়বৰ কোন অঞ্চলত মালভূমি আছে? যে দক্ষিণ ভাৰতত মালভূমি আমি দেখিবলৈ পাওঁ আৰু সেই মালভূমি অঞ্চলটোক দাক্ষিণাত্য মালভূমি নামেৰে জনা যায়। এতিয়া চোৱা, উত্তৰ ভাৰতত বিস্তৃত সমভূমি অঞ্চলো আছে। আমি পাহাৰ পালোঁ, মালভূমি পালোঁ, সমভূমি ক'ত আছে আমি জানিব লাগিব নাই? নে ভূ অৱয়বটোৰ বিষয়ে জানিবলৈ হ'লে এতিয়া উত্তৰ ভাৰততো পৰ্বত পাহাৰ আছে, দক্ষিণ ভাৰততো ফালেও পৰ্বত পাহাৰ আছে, হয়নে? দক্ষিণ ভাৰতৰ দক্ষিণ ফালে মালভূমি অঞ্চল আছে, সেই অঞ্চলটোক আমি দাক্ষিণাত্য মালভূমি বুলি কৈছোঁ। এতিয়া আমি উত্তৰ ভাৰতত বিস্তৃত সমভূমি অঞ্চল দেখিবলৈ পাওঁ। সমভূমি অঞ্চল বেছিকৈ ক'ত আছে? উত্তৰ ভাৰতত। উত্তৰ পূব ভাৰতত কি হয়? হিমালয় পৰ্বতৰ পৰা বহুতো নদ নদী বৈ গৈছে, হয়নে? আৰু তাৰ উপনদীসমূহ, সেইসমূহৰ পৰা সৃষ্টি হোৱা এটা বিৰাট পলসুৱা অঞ্চলৰ সৃষ্টি হয়, পলসুৱা সমভূমি অঞ্চল। সেই উত্তৰ ভাৰতৰ প্ৰধান নদী বুলি ক'লে সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ। এই তিনিখন নদীয়ে যি পলসুৱা সমভূমিৰ সৃষ্টি কৰিছে, সেই সমভূমি অঞ্চলটো কোৱা হয় সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল। বুজি পাইছানে তোমালোকে? ঠিক আছে। এতিয়া ভাৰতৰ পশ্চিমাংশত ৰাজস্থানত সমভূমি অৱস্থিত। এই সমভূমি শুকান আৰু বালিময়। আমি সকলোৱে জানো ৰাজস্থানত কি আছে? থৰ মৰুভূমি আছে, হয়নে? এই অঞ্চলটো সমভূমি অঞ্চল। ৰাজস্থানত থকা সমভূমি অঞ্চলটোৰ নাম কি? থৰ মৰুভূমি। তাৰোপৰি কি আছে? ভাৰতৰ পূব আৰু পশ্চিম উপকূলত ঠেক উপকূলীয় সমভূমি অঞ্চলো আছে। আমি এতিয়া ভাৰতবৰ্ষৰ কোন কোন অঞ্চলত সমভূমি, কোন অঞ্চলত মালভূমি আৰু কোন অঞ্চলত পৰ্বত পাহাৰে আগুৰি আছে আমি গম পালোঁ। তোমালোকৰ নিশ্চয় মনত ৰৈছে। ঠিক আছে। তাৰোপৰি ভাৰতবৰ্ষৰ ভূ প্ৰাকৃতিক বিভাগৰ লগত নদ নদী হ্ৰদৰো সম্পৰ্ক আছে। ভাৰতবৰ্ষত আমি চাওঁ আহাচোন, ভাৰতবৰ্ষৰ হ্ৰদৰ সংখ্যা একেবাৰে কম। হ্ৰদৰ ভিতৰত কাশ্মীৰৰ উলাৰ, ৰাজপুতানাৰ পুষ্কৰ আৰু সম্মৰ, উৰিষ্যাৰ চিল্কা, তামিলনাডুৰ কোলাৰ আৰু পলিকট, মণিপুৰৰ লক্তক হ্ৰদেই প্ৰধান। ভাৰতৰ হ্ৰদৰ সংখ্যা ইমানেই। কিন্তু ভাৰতবৰ্ষখন হৈছে নদী মাতৃ দেশ। ভাৰতবৰ্ষত বহুতো নদ নদী আছে নে? উত্তৰ ভাৰতৰ প্ৰধান নদী গংগা আৰু ব্ৰহ্মপুত্ৰই পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য নদী। এই দুইখন নদী। তাৰোপৰি ভাৰতবৰ্ষত বহুতো ডাঙৰ ডাঙৰ নদী আছে উত্তৰ ভাৰতৰ। আৰু দক্ষিণ ভাৰতৰ নদীসমূহ হ'ল নৰ্মদা, তাপ্তি, গোদাবৰী, কাবেৰী, কৃষ্ণা আদি। এতিয়া তোমালোকৰ এইখিনিতে প্ৰশ্ন হ'ব পাৰে, উত্তৰ ভাৰতৰ প্ৰধান নদী দুখনৰ নাম কোৱা? যে গংগা আৰু ব্ৰহ্মপুত্ৰ। ঠিক আছে। আৰু দক্ষিণ ভাৰতৰ কেইখনমান নদীৰ নাম কোৱা? যে তোমালোকে মনত ৰাখিবা, নৰ্মদা, কাবেৰী, তাপ্তি, মহানদী, কৃষ্ণা, গোদাবৰী এইসমূহ হৈছে দক্ষিণ ভাৰতৰ নদী। এতিয়া আমি ভূ প্ৰাকৃতিক বিভাগ 4টা আলোচনা কৰিবলৈ যোৱা আগতেই এই নদীসমূহৰ পাৰ্থক্যসমূহ আমি জানিব লাগিব। কাৰণ নদীসমূহৰ খনন, পৰিবহণ আৰু অৱক্ষেপণ কাৰ্যৰ ওপৰত ভাৰতৰ ভূ প্ৰাকৃতিক ভাগটো নিৰ্ভৰ কৰে। এতিয়া চোৱা, উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ বহুতো পাৰ্থক্য আমি দেখিবলৈ পাওঁ। 1 নম্বৰতে চোৱা, উত্তৰ ভাৰতৰ নদীসমূহ সুউচ্চ পৰ্বতৰ পৰা বৈ আহিছে, হয়নে? হিমালয় পৰ্বতৰ পৰা বৈছেনে নাই?
হিমালয় পৰ্বতৰ আমি অলপ আগতে পাই আহিছিলোঁ হিমালয় পৰ্বতৰ পৰা বহুতো নদ নদী উত্তৰ ভাৰতৰ বৈ আহিছে বুলি হয়নে গতিকে যিহেতু সুউচ্চ পৰ্বতৰ পৰা বৰফেৰে আবৃত সুউচ্চ পৰ্বতৰ পৰা উত্তৰ ভাৰতৰ নদীসমূহ বৈ আহিছে সেইবাবে এই নদীসমূহৰ গোটেই বছৰ জুৰি পানী থাকে বা পানীৰ সোঁত থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীসমূহ চাপৰ পৰ্বত বা মালভূমি অঞ্চলৰ পৰাই বৈ আহিছে গতিকে খৰালি কালত দক্ষিণ ভাৰতৰ নদীসমূহত পানী নাথাকে শুকাই যায় 1 নম্বৰ পাৰ্থক্য ঠিক আছে 2 নম্বৰ চোৱা 2 নম্বৰ পাৰ্থক্য হ'ল উত্তৰ ভাৰতৰ নদীসমূহৰ উচ্চ গতি মধ্য গতি আৰু নিম্ন গতি আমি স্পষ্টকৈ ধৰিব পাৰোঁ বা তুলনা কৰিব পাৰোঁ কাৰণ উত্তৰ ভাৰতৰ নদীসমূহ সুউচ্চ পৰ্বতৰ পৰা বৈ আহিছে গতিকে তাৰ গতিসমূহ উচ্চ গতি মধ্য গতি নিম্ন গতি স্পষ্টভাৱে আমি ধৰিব পাৰোঁ কিন্তু দক্ষিণ ভাৰতৰ নদীসমূহ যিহেতু মালভূমি বা চাপৰ পৰ্বতৰ পৰা বৈ আহে তাৰ সুউচ্চ গতি মধ্য গতি নিম্ন গতি ধৰিব পৰা নাযায় ঠিক আছে এইটো হ'ল 2 নম্বৰ পাৰ্থক্য 3 নম্বৰ পাৰ্থক্যটো চোৱা যিহেতু উত্তৰ ভাৰতৰ নদীসমূহৰ উপত্যকাবোৰ বহল সেইবাবে এই নদীসমূহৰ কি হয় গতিটো ধীৰ হয় আৰু ই নাব্য আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ উপত্যকাবোৰ ঠেক সেইবাবে খৰচুত্ৰা আৰু ই নাব্য নহয় এতিয়া তাৰ পৰা আমি কি বুজিলো যে উত্তৰ ভাৰতৰ নদীবোৰ যিহেতু বহল হয়নে উপত্যকাটো বহল হয় গতিকে পানী ধীৰ গতিত চলে আৰু নাব্য মানে হ'ল নাও চলোৱাৰ উপযুক্ত বা জাহাজ চলাবৰ বাবে উপযুক্ত উত্তৰ ভাৰতৰ নদী বহল হয় উপত্যকা ধীৰ গতিত যায় আৰু সেইবাবে আমি নাও চলাব পাৰোঁ বা জাহাজ চলাব পাৰোঁ বা যাতায়াতৰ সুবিধা হয় কিন্তু দক্ষিণ ভাৰতৰ যিটো উপত্যকাটো ঠেক পানীৰ সোঁতটো খৰচুত্ৰা বুলি কোৱা হয় মানে খুব স্পীডত যায় গতিকে তাত নাও চলাব নোৱাৰে নাও চলাবলৈ এটা গতি লাগে কিন্তু বহুত বেছি জোৰত গ'লে নাও তাত চলাব নোৱাৰে বা কি কৰিব নোৱাৰে জাহাজ চলাচল কৰিব নোৱাৰে গতিকে তাত যাতায়াতৰ সুবিধা কম 3 নম্বৰ পাৰ্থক্যটো নিশ্চয় তোমালোকে বুজি পালা 4 নম্বৰ চোৱা দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰে সৃষ্টি আৰু দাক্ষিণাত্য মালভূমিৰ খিলৰ ওপৰেৰে এটা গতানুগতিক গতিৰে ধীৰ গতিৰে নিৰ্দিষ্ট গতিত বৈ আছে মই তোমালোকক 3 নম্বৰৰ পাৰ্থক্যটোত কৈছিলোঁ যে দক্ষিণ ঠেক আৰু উপত্যকা হোৱাৰ বাবে খৰচুত্ৰা সি তাৰ সোঁতটো বেছি কিন্তু এটা নিৰ্দিষ্ট কিহেৰৰ মাজেৰে যায় গতিবেগৰ মাজেৰেহে গৈ থাকে সলনি হৈ গতিবেগটো সলনি হৈ নাথাকে দক্ষিণ ভাৰতৰ নদীসমূহ পুৰণি হয় সৃষ্টি বহু যুগৰ পুৰণি সেইবাবে কি হৈছে দাক্ষিণাত্য মালভূমিৰ কঠিন শিলৰ মাজেৰে নিৰ্দিষ্ট গতিৰে বৈ আছে ঠিক আছে আৰু সেইবাবে ই সঘনাই সোঁত সলাব নোৱাৰে সোঁত নসলায় আৰু সেইবাবে প্লাৱন ভূমি ঠেক যদি সঘনাই সোঁত সলাই থাকে তেনেহ'লে তাৰ প্লাৱন ভূমিটো বহল হৈ হৈ গৈ থাকিব হয়নে কিন্তু উত্তৰ ভাৰতৰ নদীসমূহ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন সেইবাবে ই সঘনাই সোঁত সলাই থাকে আৰু সেইবাবে প্লাৱন ভূমিবোৰ বহল তোমালোকে নিশ্চয় গাঁৱত বা ঘৰত কোৱা শুনিছা এৰা নদী থাকে আমাৰ হয়নে কিয় এৰা নদী আমাৰ থাকে গাঁৱত কোৱাচোন সেই নদীখন সদায় যিটো গতিত বৈ গৈ আছিল সেই গতিটো এৰি বেলেগ এটা ফালে বৈ গুচি যায় তেতিয়া সেই জেগাখিনি প্লাৱন ভূমি হৈ গ'ল হয়নে কাৰণ সেই জেগাখিনি সোঁতটো সলাই বেলেগ ফালে গুচি গ'ল নে নগ'ল তেনেদৰে নদীয়ে সময়ে সময়ে সোঁত সলাই থাকে আৰু উত্তৰ ভাৰতৰ নদীসমূহে সঘনাই সোঁত সলায় কিন্তু দক্ষিণ ভাৰতৰ নদীয়ে সোঁত সলাই নাথাকে সেইবাবে দক্ষিণ ভাৰতত প্লাৱন ভূমি ঠেক উত্তৰ ভাৰতত প্লাৱন ভূমি বহল তাৰ পাছত 5 নম্বৰ চোৱা উত্তৰ ভাৰতৰ নদীবোৰ বিশেষ খৰচুত্ৰা নহয় যদিও ই কি কৰে গেট পৰিবহন কৰে বেছি গেট পৰিবহন কৰে কাৰণ বেছি স্পীডত বৈ নাহে যে হয়নে যিহেতু উত্তৰ ভাৰতৰ নদীসমূহ খৰচুত্ৰা নহয় সেইবাবে সেই নদীসমূহত সেই সোঁতৰ লগত বেছি পৰিমাণৰ গেট পৰিবহন কৰি আনে নদীয়ে ফলত উত্তৰ ভাৰতৰ নদীসমূহে জলবিদ্যুৎ উৎপাদনৰ বাবে ই উপযোগী নহয় কিন্তু দক্ষিণ ভাৰতৰ নদীসমূহ
খৰস্ৰোতা হোৱাৰ লগতে ই কম পৰিমাণৰ গেছ পৰিবহন কৰি আনে। যিহেতু ই খৰস্ৰোতা, বেছিকৈ সুদো আছে আৰু গেছ কমকৈ পৰিবহন কৰে, সেইবাবে জলবিদ্যুৎ উৎপাদনৰ বাবে এই নদীসমূহ উপযোগী। উত্তৰ ভাৰতৰ নদীসমূহ জলবিদ্যুৎ উৎপাদনৰ বাবে উপযোগী নহয় আৰু দক্ষিণ ভাৰতৰ নদীসমূহ উপযোগী হয়। কাৰণটো কি গম পালানে? যে উত্তৰ ভাৰতৰ নদীসমূহ ধীৰ গতিৰ আৰু গেছ পৰিবহন কৰি আনে আৰু দক্ষিণ ভাৰতৰ নদীসমূহ খৰস্ৰোতা আৰু গেছ কমকৈ পৰিবহন কৰে। এতিয়া চোৱা নেক্সট 6 নম্বৰ। উত্তৰ ভাৰতৰ নদীৰ অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে কি হয়? ঘন বসতিপূৰ্ণ। উত্তৰ ভাৰতত যিহেতু সোঁত সলাই থাকে সঘনাই বা বানপানী হৈ থাকে, সেইবাবে সেই উপত্যকাসমূহ অৱবাহিকাসমূহ সাৰুৱা হয় আৰু পলসুৱা হয়। গতিকে তাত শস্য উৎপাদনৰ বাবে উপযোগী হৈ পৰে। য'ত সাৰুৱা মাটি থাকে বা পলসুৱা মাটি হয়, তাত কি হয়? শস্য উৎপাদন ভালকৈ হয়। সেইবাবে সেই অৱবাহিকাসমূহত কি হয়? জনসংখ্যাৰ ঘনবসতি, বেছি মানুহে তাত বসবাস কৰে। কিন্তু দক্ষিণ ভাৰতত যিহেতু অৱবাহিকাসমূহ সাৰুৱা আৰু পলসুৱা নহয়, তাত কি হৈছে? খেৰেঙা ঘনবসতি দেখিবলৈ পোৱা যায়। তাত মানুহে বেছি বসবাস, সেই অৱবাহিকাসমূহৰ কি নকৰে? মানুহৰ জনবসতি একেবাৰেই খেৰেঙা। তাৰ পাছত চোৱা 7 নম্বৰ। উত্তৰ ভাৰতৰ নদীবোৰ নাব্য হোৱাৰ বাবে সেই নদীসমূহৰ পাৰত ডাঙৰ ডাঙৰ চহৰ নগৰবোৰ গঢ়ি উঠিছে। কিন্তু দক্ষিণ ভাৰতৰ নদীসমূহ নাব্য নোহোৱাৰ বাবে সেই নদীৰ পাৰত চহৰ নগৰবোৰ গঢ়ি উঠা নাই, হয়নে? বা একেবাৰে কম। কিয় জানানে? উত্তৰ ভাৰতৰ নদীসমূহ যিহেতু যাতায়াত ব্যৱস্থাটো সুচল, তাত নাও চলাব পাৰি, জাহাজ চলাব পাৰি, মানুহে ইঠাইৰ পৰা ইঠাইলৈ নদীৰ মাজেৰে পাৰ হৈ যাব পাৰে, হয়নে? যাতায়াতৰ ব্যৱস্থা আছে আৰু যাতায়াতৰ ব্যৱস্থা থকাৰ বাবে জাহাজ চলাচল হোৱাৰ বাবে, নাও চলাচল হোৱাৰ বাবে বেপাৰ বাণিজ্য কৰিবলৈ সুবিধা হৈছে। সেইবাবে কি হয়? উত্তৰ ভাৰতৰ নদীৰ পাৰবোৰত মানুহে ডাঙৰ ডাঙৰ নগৰ চহৰবিলাক গঢ়ি তুলিছে, হয়নে? কাৰণ এতিয়া চোৱা, আমি গোটেই ভাৰতখনৰ কথা ক'বলৈ নাযাওঁ, তোমালোক সৰু এটা মই উদাহৰণ দিওঁ। এইটো এটা উদাহৰণ। অসমতে চোৱা, অসমৰে চোৱা, গুৱাহাটীখন ডাঙৰ এখন চহৰ, হয়নে নহয়? কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছেনে? ডিব্ৰুগড়খন ডাঙৰ চহৰ, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছেনে? তেজপুৰখন ডাঙৰ চহৰ, হয়নে? এনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছেনে? ডাঙৰ ডাঙৰ চহৰ নগৰবিলাক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি দেখিবলৈ পাইছোঁ। কিহৰ কাৰণে কোৱাচোন? কাৰণ আমি পাইছোঁ যে উত্তৰ ভাৰতৰ নদীসমূহৰ যিহেতু নাব্য হয়, তাৰ কাষত ডাঙৰ ডাঙৰ চহৰ নগৰবোৰ গঢ়ি উঠে। মই অসমৰ এইটো এটা উদাহৰণহে তোমালোকক দেখুৱালোঁ, কাৰণ এই পাৰ্থক্যটো গোটেই ভাৰতৰ বাবেই প্ৰযোজ্য। আমি নিজেই বুজিবৰ বাবে মই অসমৰে উদাহৰণ তোমালোকৰ আগত দাঙি ধৰিছোঁ। তাৰ পাছত চোৱা, উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু সিহঁতৰ মোহনাত বিস্তৃত ব-দ্বীপ অঞ্চলৰ সৃষ্টি হয়। উত্তৰ ভাৰতৰ নদীবিলাক বহুত দীঘল, সেইবাবে কি হয়? মোহনাবোৰত ডাঙৰ ডাঙৰ ব-দ্বীপৰ সৃষ্টি হ'বলৈ সুবিধা আছে বা সৃষ্টি হয়। কিন্তু উত্তৰ ভাৰতৰ নদীৰ তুলনাত দক্ষিণ ভাৰতৰ নদীবোৰৰ দৈৰ্ঘ্য বেছি নহয়, চুটি হয় দক্ষিণ ভাৰতৰ নদীবোৰ। সেইবাবে তেওঁলোকৰ সেই নদীসমূহৰ মোহনাত সৰু সৰু ব-দ্বীপৰহে সৃষ্টি হ'ব পাৰে বা সৃষ্টি হয়। এতিয়া আমি 8টা পাৰ্থক্য, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 8টা পাৰ্থক্য আমি দেখিবলৈ পালোঁ, হয়নে? যি কি নহওক, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ বিভিন্ন নদ নদীসমূহে অবিৰতভাৱে ভাৰতবৰ্ষৰ ভাৰতৰ ভূ প্ৰকৃতিত পৰিৱৰ্তন সাধন কৰি আহিছে। উত্তৰ ভাৰতৰ নদীয়ে হওক বা দক্ষিণ ভাৰতৰ নদীয়ে হওক, অবিৰতভাৱে ভাৰতৰ ভূ প্ৰকৃতিটোৰ পৰিৱৰ্তন সাধন কৰি আহিছে, হয়নে? এতিয়া চোৱা, ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ মুঠতে 4টা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে। মই অলপ আগতেও তোমালোকক কৈছিলোঁ যে উত্তৰৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল, উত্তৰৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল, হয়নে? এই যে কেইটাত ভাগ কৰিছে,
ইয়াৰ কাৰণটো কি জানানে? ভাৰতৰ ভূ-প্ৰকৃতিৰ গঠনত ইয়াৰ নদীৰ খনন, পৰিবহণ আৰু অৱক্ষেপণ কাৰ্যৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। সেইবাবে আমি এই নদীসমূহৰ বিষয়ে আগত আলোচনা কৰি ল'লোঁ। এতিয়া আমি এই 4টা ভাগ যে হিমালয় পাৰ্বত্য অঞ্চল, ভাৰতৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল, এই 4টা প্ৰাকৃতিক বিভাগৰ বিষয়ে মই তোমালোকক তৃতীয়টো ভিডিঅ'ৰ জৰিয়তে আগবঢ়াই দিম। আজিলৈ ইমানেই। ধন্যবাদ।